Hello and welcome to the Assam Tribune Daily News Analysis for APSC ADRE Assam Police. আজি আমি ডিসকাস কৰিম 20 মে তাৰিখৰ যেখিনি ইম্পৰ্টেন্ট আৰ্টিকেল আছে ঠিক আছে 20 মে তাৰিখে চাৰিটা ইম্পৰ্টেন্ট আৰ্টিকেল আমি আজি ডিসকাস কৰিম ফাৰ্স্ট ওয়ান ইজ দ্যাট ইজ চাইল্ড ম্যাৰেজ উইল বি ইৰাডিকেটেড বাই 2026 অসমত যেটো চাইল্ড ম্যাৰেজ বিলো 18 ফৰ গাৰ্লছ আৰু বিলো 18 ফৰ 21 যেটো ম্যাৰেজ হৈ আছে এটো কি হ'ব কমপ্লিটলি ইৰাডিকেট কৰা হ'ব একৰ্ডিং টু চিফ মিনিষ্টাৰ 2026 ৰ 6 লৈকে ঠিক আছে তাৰপিছত নিউ আলপাইন প্লান্ট species discovered in Tawang ক'ত আছে আপোনাৰ অৰুণাচল প্ৰদেশত আছে ঠিক আছে নেক্সট আপোনাৰ জয়ন্ত কুমাৰ দাসক আপোনাৰ সিলেক্টেড ফৰ কনজাৰভেশ্যন এৱাৰ্ড তেওঁ কনজাৰভেশ্যনৰ কাৰণে এৱাৰ্ড পাইছে আৰু গুলবীৰ সিং উইন গোল্ড ইন মেন্স 10000 মিটাৰ ঠিক আছে তো লেটস স্টাৰ্ট তো এই কিউআৰ কোড কেটা স্ক্যান কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ পিডিএফ নোটস এণ্ড আপডেটস ঠিক আছে তো ফাৰ্স্ট ওয়ান আৰ্টিকেল ইজ দ্যাট ইজ চাইল্ড ম্যাৰেজ উইল বি ইৰাডিকেটেড বাই 2026 ঠিক আছে তো অসমে আমি সকলোৱে গম পাওঁ এক বছৰ আগত আপোনাৰ এটা ষ্ট্ৰিক্ট আপোনাৰ পলিচি ইমপ্লিমেন্টেশন কৰা হৈছে যে যিবিলাকে চাইল্ড ম্যাৰেজ কৰি হেলক জেললৈ এণ্ড পস্কো এক্টৰ আন্ডাৰত হেলক কি কৰা হৈছিল পানিশেবল কৰা হৈছিল তো সেই কাৰণে আজিকালি কি হ'ল বহুত চাইল্ড ম্যাৰেজ টু ৰিডিউস হৈ গ'ল ঠিক আছে তো আসামস লিগেল একশন অন চাইল্ড ম্যাৰেজ লিগেল একশন লোৱা হৈছিল আৰু যাৰ কাৰণে আপোনাৰ 80% চাইল্ড ম্যাৰেজ কুড কি হ'ল ডিক্লাইন হৈ গ'ল ঠিক আছে 20 out of 35 district from 2021 to 23-24 লৈকে 81% আপোনাৰ 20 ডিস্ট্ৰিক্টত কি হ'ল হ্ৰাস পালে ঠিক আছে তো চিফ মিনিষ্টাৰ প্লেজ কৰিছে যে আপোনাৰ ইৰাডিকেট চাইল্ড ম্যাৰেজ ইন আসাম বাই 2026 তো এটো লাহে লাহে হয় এটো এৱাৰনেছটো আপোনাৰ টাইম লাগে বা তো 2026 লৈকে কি হৈ যাব অসমত কমপ্লিটলি চাইল্ড ম্যাৰেজ বন্ধ হৈ যাব ঠিক আছে তো যেটো প্ৰহিবিশন অফ চাইল্ড ম্যাৰেজ এক্ট এটো কেতিয়া অনা হৈছিল 2006 চন আৰু এটো ডিফাইন কৰে যে লিগেল এজ ফৰ ওমেন 18 আৰু মেনৰ কাৰণে 21 তাৰ তলত যদি কাৰোবাৰ আপোনাৰ বিয়া হয় বা বিয়া দিয়ে তে তাক কি হ'ব স্ট্ৰিক্টলি পানিশ কৰা হ'ব ঠিক আছে তো देयरफॉर সৰি টাইম ফ্ৰেম অফ প্ৰগ্ৰেছ টু 2021 পৰা 24 লৈকে বহুত বেছি আপোনাৰ একশন লোৱা হৈছিল ঠিক আছে গোল ইয়াৰ ফৰ ইৰাডিকেশ্যন 2026 গোল আৰু লিগেল ফ্ৰেমৱৰ্ক ইনভলভ টু প্ৰহিবিশন যেটো আপোনাৰ prohibition of child marriage act 2006 আছে এটো মেইন লিগেল ফ্রেমওয়ার্ক হয় আৰু ডিস্ট্রিক্ট আপোনাৰ ইমপ্যাক্ট কৰা হৈছে 20 out of 35 ঠিক আছে আৰু যাৰ কাৰণে আপোনাৰ 81% কি হল ড্ৰপ হল কেছৰ ঠিক আছে in case is substantial and measurable progress the campaign is being recognized as the national leadership level এটো ক্যাম্পেইনটো ন্যাশনাল লিডাৰশিপ লেভেলত কি কৰা হৈছে ৰিকগনাইজ কৰা হৈছে যে অসমত তেনেকুৱা এটা পদক্ষেপ লোৱা হৈছে যাৰ কাৰণে আপোনাৰ চাইল্ড ম্যাৰেজটো বহু সংখ্যক হ্ৰাস পালে প্লাস ইৰাডিকেট হোৱাৰ দিশত গৈ আছে ঠিক আছে এণ্ড পিএম মোদীও কি কৰিছে এটো তাৰিফ কৰিছে নেক্সট আপোনাৰ কি লেজিসলেশন তো কি ইম্পৰ্টেন্ট লেজিসলেশন আছে যেটো দ্বাৰা আমি প্ৰহিবিট কৰো তো সেম আপোনাৰ প্ৰহিবিশন অফ চাইল্ড ম্যাৰেজ এক্ট 2006 আৰু এটো 2007 ৰ 1 নৱেম্বৰৰ পৰা কি হৈছিল ইমপ্লিমেন্ট হৈছিল আৰু তাৰ আগতে আপোনাৰ 1929 কোনে আছে এটো কবচোন চাইল্ড ম্যাৰেজ এক্ট আপোনাৰ কোন ব্ৰিটিছ বাইচৰে আনিছিল এটো হিষ্ট্ৰি কোৱেশ্চন হয় ঠিক আছে এটো আপোনালোকে জনাব কমেন্টত আৰু ইয়াত আমাৰ এই আৰ্টিকেলটো শেষ হয় নেক্সট আৰ্টিকেল দ্যাট ইজ আপোনাৰ নিউ আলপাইন কি হয় এটা প্লান্টৰ স্পেচিছ হয় আপোনাৰ ডিসকভাৰ্ড ইন টাৱাং ক'ত আছে আপোনাৰ অৰুণাচল প্ৰদেশত ঠিক আছে অৰুণাচল প্ৰদেশত নতুন আপোনাৰ স্পেচিছ ডিসকভাৰ কৰা হ'ল আৰু সেইটোৰ নাম হ'ল আপোনাৰ খৈনিগিয়া অৰুণাচলিছিছ ঠিক আছে ক'ত আপোনাৰ টাৱাং ডিস্ট্ৰিক্ট অৰুণাচল প্ৰদেশ আৰু কোনে ডিসকভাৰ কৰিলে CISR নেইষ্ট ঠিক আছে যোৰহাট যেটো সেন্টাৰ ফৰ সায়েন্টিফিক এণ্ড ইন্ডাষ্ট্ৰিয়েল ৰিসাৰ্চৰ যেটো যোৰহাট ব্ৰাঞ্চ এটো কি কৰিলে ডিসকভাৰ কৰিলে led by Dr. Pankaj Barali and supported by Bipankar Hajong and Dr. Magnus Liden ঠিক আছে তো তেও কৰা আছিল তেও আপোনাৰ সুইডেনৰ হয় আৰু নেমড আফটাৰ অৰুণাচল প্ৰদেশ ষ্টেট অফ ডিসকভাৰী প্লান্ট ফ্যামিলি আপোনাৰ পলিও গনেকেই তো কি ফিচাৰ যদি আমি চাও তো এটো কি হয় হাৰ্বিচিয়াছ আলপাইন প্লান্ট হয় ঠিক আছে ইউনিক ট্ৰেড যদি আমি চাও তো ইৰেক্ট হেবিট তাৰপিছত আপোনাৰ প্ৰফিউজ হাৰ্নেস ঠিক আছে এইকে আপোনাৰ ইমান এবিলাক নাহে এক্সামত জাস্ট আপুনি এই আলপাইন তো যে পালে হেইটোই ইমান বেছি ইম্পৰ্টেন্ট ঠিক আছে আৰু কোনে ডিসকভাৰ কৰিলে CISR নেৰেষ্টে ঠিক আছে 500 পৰা 700 ইন্ডিভিজুৱেল পাৰ সাইট আপোনাৰ পপুলেশন পোৱা গল তারপরে আপোনাৰ কেতিয়া ফ্লাৱাৰ হয় জুলাইৰ পৰা অক্টোবৰ লৈকে ঠিক আছে তো নেক্সট আমাৰ যেটো ইম্পৰ্টেন্ট আৰ্টিকেল হয় দ্যাট ইজ জয়ন্ত কুমাৰ দাস সিলেক্টেড ফৰ
কনজারভেশন এৱাৰ্ড ঠিক আছে তো জয়ন্ত কুমাৰ দাস যিজন ব্যক্তি হয় তেওঁ কি কৰা হৈছে তেওঁ পৰিবেশ আপোনাৰ পৰিবেশ মিত্ৰ বুলি কোৱা হয় ফ্ৰেন্ড অফ নেচাৰ তেওঁ এৱাৰ্ড কি কৰা হৈছিল প্ৰদান কৰা হৈছে ঠিক আছে পৰিবেশ মিত্ৰ এৱাৰ্ড 2024 আৰু সেই এৱাৰ্ডটো কোনে ৰিসিভ কৰিছে আপোনাৰ জয়ন্ত কুমাৰ দাস তেওঁৰ যিখিনি অৱদান আছে ৰিলেটেড টু কনজারভেশন অফ environment correspond the Assam Tribune and a noted nature conservationist ঠিক আছে আৰু কেতিয়া তো পোৱা হৈছিল তো ওয়ার্ল্ড এনভায়রনমেন্ট ডে 5 জুন 2024 কি কৰা হৈছিল তেও আপোনাৰ এই এৱাৰ্ডটো দিয়া হৈছিল আৰু ৰিকগনাইজ বডি কোনে দিছে আসাম সায়েন্স টেকনলজি এণ্ড এনভায়রনমেন্ট কাউন্সিল তো ASTEC এই এৱাৰ্ডটো আপোনাৰ কাক প্ৰদান কৰিছে দ্যাট ইজ আপোনাৰ জয়ন্ত কুমাৰ দাসক কি কৰিছে প্ৰদান কৰিছে ঠিক আছে এৱাৰ্ডটোৰ নাম কি আপোনাৰ পৰিবেশ মিত্ৰ এৱাৰ্ড ঠিক আছে তেওঁক দিয়া হৈছে আৰু টোটাল এৱাৰ্ডি 5 ইন্ডিভিজুৱেল আছিল সিলেক্টেড ফৰ देयर কন্ট্ৰিবিউশন টু এনভায়রনমেন্টাল ঠিক আছে আৰু তেওঁক কিহৰ কাৰণে দিয়া হৈছে তেওঁ গ্ৰাসৰুট এনভায়রনমেন্টালিষ্ট হয় আৰু তেওঁ মেইনলি আপোনাৰ ইউনিক ব্লেন্ড অফ জাৰ্নালিজম তেওঁ জাৰ্নালিষ্ট হয় আপোনাৰ এণ্ড কনজারভেশন এক্টিভিজমত তেওঁ কি কৰিছে এটা বিশেষ অৱদান আছে আৰু তেওঁ কি কৰিছে ডেভেলপ কৰিছে এটা প্ৰাইভেট ফৰেষ্ট আপোনাৰ ইউজিং ফ্যামিলি ল্যান্ড এনেকুৱা কোনোবাই কৰিব নেকি ঠিক আছে তো সেই কাৰণে তেওঁ আপোনাৰ এজন কি হয় এনভায়রনমেন্টালিষ্ট হয় তো the award shows Assam's commitment to local and sustainable conservation practices ঠিক আছে মনত ৰাখিব নেক্সট আপোনাৰ গুলবীৰ সিং wins gold in men's 10000 meter তো 10000 মিটাৰ কিমান হয় বহুত দীঘল আপোনাৰ 10 কিলোমিটাৰ নেকি ঠিক আছে তো গুলবীৰ সিং 26 ইয়াৰ্ছৰ হয় তেওঁ আত্ৰৌলি ভিলেজৰ হয় আলিগড় ডিস্ট্ৰিক্ট উত্তৰ প্ৰদেশৰ আৰু তেওঁ সন অফ এ ফাৰ্মাৰ আৰু তেওঁ নেশ্যনেল ৰেকৰ্ড হোল্ড কৰিছে 10000 মিটাৰ ঠিক আছে আৰু যেটো 10000 মিটাৰ ইভেন্ট হৈছে কত হৈছে আপোনাৰ 27 এছিয়ান এথলেটিক চেম্পিয়নশিপ তো তাত বহুত ধৰণৰ আপোনাৰ 10000 আপোনাৰ 1500 200 মিটাৰৰ দৌৰ প্ৰতিযোগিতা হৈ আছে কত সাউথ কোৰিয়া আৰু তেওঁ এই 10000 মিটাৰত কি কৰিলে গোল্ড জিকিবলৈ সক্ষম হলে আৰু আপোনাৰ 28 মিনিটত তেওঁ কি কৰিলে এই কমপ্লিট ডিসটেন্সটো কভাৰ আপ কৰিলে ঠিক আছে তো ইন্ডিয়াৰ পাৰফৰমেন্স যদি আমি চাও এই স্পেশাল আপোনাৰ এছিয়ান এথলেটিক চেম্পিয়নশিপ তো তাত গুলবীৰ সিংয়ে 10000 মিটাৰ আৰু সাৰ্ভিন সেবাস্টিয়ান তেওঁ 20 কিলোমিটাৰ 10000 মিটাৰ মতো আপোনাৰ 10 কিলোমিটাৰ তেওঁ 20 কিলোমিটাৰ ৱাক ঠিক আছে ইন্ডিয়াস মেডেল টেলি ওপেনিং ডে এটা গোল্ড এটা ব্ৰঞ্জ অলৰেডি পাই ললে তো ব্ৰঞ্জ পালে থাৰ্ড নম্বৰত আহিছে ঠিক আছে তো কিমান বেছি চাওক 10 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ খোজ কৰা বাপৰে বাপ highlight the significance to Gulbir is the only third Indian to win gold in 10000 meter in Asian championship ঠিক আছে এছিয়ান চেম্পিয়নশিপ অলৰেডি হৰিচন্দ 1975 ক জিকিলে তাৰপিছত জি লক্ষ্মণ 2007 জিকিলে আৰু এতিয়া গুলবীৰ সিং the race was held under hot and humid গৰম জাগাত হল ঠিক আছে কন্ডিশন ওয়াটার স্টেশনস হয় ৰেঞ্জ ওয়াটার স্টেশন আছিল এনেকুৱা নহয় আপুনি দৌৰি দৌৰি পানী খাব পাৰিব সাইডত থাকে ঠিক আছে গুলবীৰ শো এ টেকটিক্যাল ৰেস প্লান তেওঁৰ যেটো প্লান আছিল আৰু হেতু তেওঁ কি হল সাকসেসফুল হল সেই কাৰণে তেওঁ এই গোল্ড মেডেল জিকিবলৈ সক্ষম হলে ঠিক আছে তো আপোনালোকে এই কোৱেশ্চন কেটা আনসাৰ টু দিয়ক ফাৰ্স্ট কোৱেশ্চন ইজ গুলবীৰ সিং ৰিসেন্টলি ওন এ গোল্ড মেডেল ফৰ ইন্ডিয়ান ইন হুইচ অফ দ্য ফলোইং ইভেন্ট কোনটো ইভেন্টত তেওঁ জিকিছে মেন্স 5000 মিটাৰ মেন্স মাৰাথন মেন্স 10000 মিটাৰ মেন্স 3000 মিটাৰ আপোনালোকে কমেন্টত জনাব আনসাৰ নেক্সট কোৱেশ্চন আপোনাৰ দ্য 27th এছিয়ান এথলেটিক্স চেম্পিয়নশিপ 2024 was held in তো 27 এছিয়ান এথলেটিক পুৰা যিখিনি এছিয়ান কাউন্ট্ৰি আছে এই সকলোখিনিয়ে পাৰ্টিসিপেট কৰিব কত হৈ আছে আপোনাৰ চাইনা সাউথ কোৰিয়া জাপান থাইল্যান্ড অলৰেডি আমি ডিসকাস কৰিলো ঠিক আছে এইবিলাক কোৱেশ্চন আহে আপোনাৰ এডিআৰি টাইপৰ এক্সাম আসাম পুলিচৰ what is the prescribed legal age of marriage for men under the prohibition of child marriage act 2006 কিমান হয় লিগেল ম্যাৰেজ এক্ট আপোনাৰ মেনৰ জনাব কমেন্টত who is one of the recipients of পৰিবেশ মিত্ৰ ফ্ৰেন্ড অফ নেচাৰ এৱাৰ্ড কোনে জিকিলে পৰিবেশ মিত্ৰ এৱাৰ্ডটো আপোনাৰ ৰতন টাটা সুন্দৰ পিচাই জয়ন্ত কুমাৰ দাস মেধা পটকৰ কমেন্টত জনাওক আপোনালোকে ঠিক আছে নেক্সট আপোনাৰ that is what is the name of the new plant species discovered recently in Arunachal Pradesh recently যেটো আলপাইন প্লান্ট স্পেচিছ অৰুণাচল প্ৰদেশত ডিসকভাৰ কৰা হল আপোনাৰ CIS ৰ দ্বাৰা সেই প্লান্ট স্পেচিছটোৰ নাম কি ঠিক আছে অৰুণাচলত ডিসকভাৰ কৰা হল তে অৰুণাচলৰ নামেৰে আছে কমেন্টত আপোনালোকে জনাব যদি আনসাৰ কেটা দিছে তেনেহলে গুড নহলে ইয়াৰ পৰা আনসাৰ কেটা চাব পাৰে ঠিক আছে ইয়াত আপোনাৰ আনসাৰ কেটা দিয়া আছে থ্যাংক ইউ এভৰিওয়ান